Good morning, dear students. আমি ইতিমধ্যে ডেটা বিন্যাসৰ যিমানখিনি ক্লাছ আছিল প্ৰায় মোটামুটিভাৱে আমি কৰিলো। আজি আমি ডিসকাস কৰিম আমাৰ এছএছএলসি পৰীক্ষাত কেনেকুৱা ডেটা বিন্যাসবোৰ দিছিল আৰু আমি যিমানখিনি কৰিছিলো তা আমি আমাৰ কৰিব পৰা মতে আছে নে বা সহজ নে টান এইবোৰ আমি আজি ডিসকাস কৰিম। চাইবা 2020 কি হৈছিল 2020 they own the match without difficulty ইয়াত কোনো অপশন দিয়া নাই। আমাৰ 2020-19 এইবোৰত আমাৰ কোনো অপশন নাই আৰু অপশন নাথাকিলে ভাল। ডিফিকাল্টি তো আমাৰ কি uncountable noun difficulty they own the match without difficulty যেহেতু uncountable আমার সিধা সিধা কি বলিছে without much difficulty কোনো বেশি difficulty নোহোৱাকৈ সিহঁতে কি কৰিলে মেচটো জিকিলে। reading is useful হবে useful ইয়াত আমাৰ কি দিছে আমি গম পাম জানো কি আছে এএনডি আৰ্টিকেল আমাৰ দিয়া আছে হয় না ইয়াত আমাৰ দিয়া নাই দিলে আমি গম পাম ইয়াত এএনডি আৰ্টিকেল ভিতৰত আমি কোনটো বাছিলাম এ ইউজফুল হবে। রিডিং ইজ এ ইউজফুল আমি ইউ যেটো আমাৰ লেটাৰ ইউ আছিল ইউ শব্দ যেতিয়া ইউ কনসোনেন্টৰ দৰে হয় না হৈছিল তাহলে আমাৰ তাৰাও কি হৈছিল এ আৰ্টিকেল হৈছিল সেই মতে আমাৰ কি হ'ল এ ইউজফুল। I gave him books I had. আমি তো কি few আমি ডিসকাস করতে আমি গম পাইছিলো লাস্টে যদি আমার I had শব্দটো দেখার লগে লগে আমি গম পাইছো I gave him books I had দেখার লগে লগে গম পাইছো কি the few books countable গতিকে তাত কি হ'ব few হ'ব লিটিল ন হ'ব। তাছাড়া কালিদাস ইজ শেক্সপিয়ার অফ ইন্ডিয়া এটা আমি কি করেছিল প্রপার নাউনক কেতিয়াবা কমন নাউন হিসেবে ব্যবহার করা যায়। আমি এই এক্সাম্পলে মই যেটো তোমালোকৰ ক্লাছত দিছিলো সেম যেটো মই এক্সাম্পল দিছিলো কেটে 2020 আহিছে কি আহিছে কালিদাস ইজ দা শেক্সপিয়ার অফ ইন্ডিয়া। শেক্সপিয়ার ইংল্যান্ডৰ বাবে প্ৰপাৰ নাউন কিন্তু আমাৰ ইন্ডিয়াত কি হৈছে তো আমি কমন নাউন হিসেবে ইউজ কৰো কালিদাস আমাৰ ইন্ডিয়াৰ শেক্সপিয়ার বুলি কম আমাৰ কালিদাস। তাৰপিছত my brother 2019 চাইবা A he is 2019 my brother had a gun hour ago ya to amar ki and the article ase our এই যে শব্দ কেনে কইছে হওয়া না ইয়াত কি আছে অ যেটো our honorary honest হয় না এবারে আমি আমার কি হবো an article আমার কইব an hour ago a busy person is time to waste আমি আমার যেটা লিটিল a little the little few a few the few আমি ডিসকাস করেছিল এটা আমি কইছিল এই সেন্টেন্সটাই আগে আমার আছিল a busy man or a busy person has মানুষজনেই ব্যস্ত তেওঁৰ ওয়াস্ট কৰিবলৈ সময় নষ্ট কৰিবলৈ তেওঁৰ কোনো সময় নাই টাইমটো তেওঁৰ নাই যেহেতু নাই কি হ'ব লিটিল টাইম এই সেন্টেন্সটো আমি সাগে ডিসকাস করেছিল a busy man has a little time to waste. তাৰপিছত the classes started after bell had rung our in the article the classes started after ki the bell to কৰাৰ পিছত ক্লাছটো কি হৈছিল after the bell had rung bell to আমাৰ ইয়াত সেই বেলৰ যেটো আমাৰ ঘণ্টা স্কুলৰ ঘণ্টাটো নিৰ্দিষ্টভাৱে আমাক যেটো কোৱা হৈছে সেইকাৰণে the classes started after the bell had rung. তাৰপিছত of their property was lost in the flood the property কি uncountable many much more যদি আমাৰ ইয়াত যদি আমাৰ অপশন
এইটোই অপশন থাকিব আৰু এই অপশন ভিতৰত আমাৰ যেটো প্ৰপাৰ্টি আনকাউন্টেবল কোনটো বইব মোৰটো যেটো আমাৰ কম্পাৰেটিভ ডিগ্ৰী নহয় আৰু মোৰ ইউজ কৰিম নাই মেনি আমি ইউজ নকৰো মেনি টু কাউন্টেবল নামত ইউজ কৰো আৰু ইয়াত কিন্তু অপশন কি থাকি গল much of their property was lost in the flood amare was ke dekhoy dise where বুলি কোৱা নাই আমাক was দেখুৱাই দিয়াৰ লগে লগে আমি গম পাইছো এইটো আনকাউন্টেবল নাম্বাৰ হইব তাৰপিছত 2018 में अभी जाऊं rich are not always unkind 2018 A option of yes rich are not always unkind यात हमारा ऑप्शन दिया है हम गम पम की हो बी the principal gave the students sound advice. C, our finish option C. Every school has union of the student. Every school has union of the student. D, our D option to click on it. Is there coffee left in the pot? Is there coffee left in the pot? Is there coffee left in the pot? ऐसा जो हमारा सारीटा ऑप्शन दिसे या तो हमार की सारीटा दिसे हमार क्वेश्चन डिटरमिनेशन ऑप्शन दिया साइनो रिच आर नॉट ऑलवेज अनकाइंड আমি যে কইছিলো কি যেতিয়া শ্রেণী বুজাবলৈ হয় না কোনো শ্রেণীবোৰক বুজাবৰ বাবে আমি ধনী শ্রেণী দুখীয়া শ্রেণী এইবোৰক বুজাবৰ বাবে আমি কি ইউজ কৰিছিলো দা আৰ্টিকল ইউজ কৰিছিলো দা ৰিচ দা পোৰ বুলি কৈছিলো ঠিক তেনেকৈ या किया मामा the rich are not always unkind ধনী শ্রেণীৰ মানুহক বুজাইছে প্ৰত্যেক ধনী শ্ৰেণীৰ মানুহক সেইবোৰক বুজাইছে গতিকে আমাৰ এটা শ্ৰেণী বুজোৱা হৈছে গতিকে তাৰ আগত কি আমাৰ সিস্টেমে আছে কি the rich the poor বুলি কম ইয়াত কৈছে the rich are not always unkind তাৰপিছত principal gave the students sound advice या तमार की ऑप्शन हो पारे मच मेनी मोर एटली ऑप्शन दिबो और या तमार की एडवाइस हमारा अनकाउंटेबल मजबूर कइसिलो चीफली द एब्स्ट्रैक्ट नाउन आर अनकाउंटेबल डिफिकल्टी एडवाइस होप इंटेलिजेंट जिमान बराबर सब की अनकाउंटेबल नाउन पड़िबो अनकाउंटेबल नाउन पड़े क्या भैया much the principal gave the students much sound advice every school has a union of the students মই যেতিয়া কৈছিলো যেতিয়া ইউ আমাৰ যেটো লেটাৰ ইউ লেটাৰ কি ইউনিয়ন ইউনিটি ইউনিভাৰ্সিটি ইউনিকৰ্ন এই যিমানবোৰ ইউনিফৰ্ম যিমান আমাৰ ইউ লেটাৰেৰে আৰম্ভ হোৱা যিমানবোৰ সাউন্ড যেনেকৈ আমব্ৰেলা
umbrella, unknown, umpire, এইবোৰে সাউন্ড কেনে কৰিছে আ সাউন্ড কৰিছে যেটো বাকি ইউনিভাৰ্সিটি কোৱাৰকে ইউনিভাৰ্সিটি ইউনিয়ন ইউনিটি ইউনিকৰ্ন কোৱাৰ লগে আমাৰ থটলকে সাউন্ড গৈছে থটলকে সাউন্ড যোৱাৰ লগে আমাৰ কি হ'ব বুলি কৈছিল মই তাৰ এই আৰ্টিকল আমাৰ পঢ়িব is there every student has a union of the student is there coffee left in the pot মই এটো তোমালোকক এটা সাম আৰু এনি এই চ্যাপ্টাৰটো পঢ়াওতে মই কৈছিলো কি কৈছিলো affirmative আৰু assertive sentence of some interrogative আৰু negative sentence of কি হ'ব any ইয়াত আমাৰ এই কোৱেশ্চন দেখাৰ লগে লগে আমাৰ ইয়াত অপচন দিয়া নাই যদি আমি গম পাম some আৰু any আমাৰ অপচন থাকিব some আৰু any অপচন দিয়ে থাকিব আমাৰ কোৱেশ্চনত কি হ'ব ইয়াত any is there any coffee left in the pot তাৰপিছত 2017 কি হৈছিল my brother is NCC cadet 2017 a my brother is NCC cadet b we found the house without difficulty. 2 number B. We found house. We found the house without difficulty. C. Ki aise. He has to feed his family with money he earns. Feed his family with money earns. তাৰপিছত D নম্বৰটো কি বুলি কৈছে our principal is a man of words our principal is a man of words Simon এই আমাৰ 2017 কেইটা আছে এই চাৰিটা ABCD my brother is NCC cadet মই কৈছিলো যিমানবোৰ মই এই A আৰু N চেপ্টাৰটো পঢ়াওতে মই কৈছিলো যিমানবোৰ আমাৰ এব্ৰিভিয়েচন আছে একক ন চিন্তা নকৰাকৈ আমি কি ইউজ কৰিম N ইউজ কৰিম আমাৰ যিমানবোৰ এব্ৰিভিয়েচন আছে এব্ৰিভিয়েচন আমাৰ vowel sound হয় সেইকাৰণে যেহেতু আমাৰ vowel sound হয় কাৰণ আমাৰ কি হ'ব NCC cadet we found the house without itu আমি অলপ আগতে পাইছিলো এটা পৰীক্ষাত আহিছিল আমি কি পাইছিলো much difficulty he has to feed his family with money he earns আমি দিয়া little এই চেপ্টাৰটো আমি ক্লাস কৰিছিলো সেইখিনি সেই ক্লাসটোতে আমি এই সেন্টেন্সটোকে আমি হয়তো লিখিছিলো ইয়াত কি money he earns তো যদি আমাক এক দিছে লগাই দিছে সেন্টেন্সটোতে এইখিনি লগাই দিছে লগাই দিয়াৰ লগে লগে আমি গম পাইছো ইয়াত কি হ'ব the little money কাৰণ আমাৰ ইয়াত মানি বুলি কোৱাৰ লগে লগে আনকাউন্টেবল কি হ'ব little আমাৰ অপচন এই অপচনৰ ভিতৰত আমাৰ যেহেতু আমাৰ হি আৰ্নছ শব্দটো লগাই দিছে যিমান অৰ্জন কৰে গোটেইখিনি পৰিয়ালক পাব লগা হয় সেইকাৰণে আমাৰ কি হ'ব the little যিমানখিনি অৰ্জন কৰে গোটেইখিনিয়ে পাব লগা হয় আৰু প্ৰিন্সিপাল ইজ এ মেন অফ এইটো এই ৱৰ্ডটো মই প্ৰিন্সিপাল নিদি
the painter is a man of words. এই সেন্টেন্সটো তোমালোকক মই দিছিলো। তাৰ মানে কি এই পেইন্টাৰজন কোনো কথাৰ মানুহ নহয়, কথা নাৰাখে, হয় নাই? তেনে ক্ষেত্ৰত আমি কি ইউজ কৰো? আমাৰ ফিউ। কোনো কথাৰ মানুহ নহয়, হয় নাই? কথা মতে কাম নকৰে, হয় নাই? সেইটো সেন্সত যিহেতু ইউজ কৰা হৈছে। The principal is a man of few words, হয় নাই? যিমানবোৰ কথা দিছিলে, যিমানবোৰ কৰিম বুলি কৈছিলে, কোনো কাম সেইমতে কৰা নাই। সেইকাৰণে our principal is a man of few words. এতিয়া কিছুমানে এই few words ৰ ব্যাখ্যাটো এনেকেও দিব পাৰে, কাম বেছি কৰে, কথাবোৰ খুব কম কয়, কিন্তু সেই সেন্সত নহয়। এইটো হৈছে কি যিমানবোৰ কৈছে কোৱা মতে কামখিনি কৰা নাই, বা পেইণ্টাৰজনে যেনেকৈ কৰিম বুলি কৈছিল, যেনেকৈ, হয় নাই, সেইমতে কোনো কথাৰ মানুহ নহয়, সেই সেন্সত বুজাবৰ বাবে আমি কি কৰো? ফিউ ৱৰ্ডছ আমি ইউজ কৰো। এইটো পেইণ্টাৰ হ'ব লাগিছিল, দিলে প্ৰিন্সিপাল। যাই হওক, প্ৰিন্সিপাল হলে আমাৰ ফিউ ৱৰ্ডছ, পেইণ্টাৰ হলে আমাৰ কি হ'ব? ফিউ ৱৰ্ডছ। তাৰপিছত 16 আমাৰ 16ত কি হৈছে চাই লোৱা। Roman comes home twice month. A B কি হবে? B to কি দিছে আমার? Mr. Bell rang bell of alarm and I woke up. Mr. Bell rang bell of alarm and I woke up, and I woke up. তাৰপিছত a busy person has time to wash. আমাৰ 3 নম্বৰত দিছে busy person has time to wash। আমি বাৰে বাৰে এইবোৰ সেন্টেন্স লিখি নাথাকো। তাৰপিছত 4 নম্বৰত কৈছে only of the applicants were found suitable। আমাৰ দি দিছে only of the applicants were found suitable. Simon, আমি এটাটো a busy person has, হয় না? লিটিল টাইম টু ওয়াচ কিমান বার লিখিম? হয় আগৰ বাৰ পৰীক্ষা দিছিল 16 তো আহিছে, হয় না? এটা চাইবা Roman comes home twice এনেকৈ month, twice a year, twice a month, হয় না? Twice a week, twice a day। আমি কি করো? Twice a। আমার এটা কি হবে? Twice a day, twice a month, twice a year। তাৰপিছত Mr. Bell সাউন্ডটো চাইবা। Mr. Bell এই বেলটো আমাৰ কেবিনেটত আছে, প্ৰপাৰ নাউন। কোনোবা Mr. Bellৰ কথা কৈছে, Mr. Bell জানে কি কৰিলে? ring, কি কৰিলে? rang the bell of alarm and I woke up। নিৰ্দিষ্ট এলাৰ্ম দিয়া যিটো বেল তেওঁ বজালে, নিৰ্দিষ্ট সেই বেলটো বজালে, সেইকাৰণে তেওঁ সাৰ পাই গ'ল। only of the applicants were found suitable। মই ক্লাছত কৈছিলো যদি আমাৰ only আৰু just যদি আমি পাওঁ, তেন্তে আমি জানিব লাগিব তাত either a few or a little। যদি only আৰু just যদি আমাৰ আছে, তেন্তে আমাৰ নাউনটো কি আমি চাই লওঁ। applicants আমাক কৈছে
applicants were বুলি কোৱাৰ লগে লগে আমি গম পাইছো হয় না আমাৰ কি হ'ব a few only a few of the applicants were found suitable কেনেকৈ তোমালোকৰ পৰীক্ষাৰ আৰু চাও কেইটামান My father is older than my mother. 2014 এটা পাইছো B My father is older than my mother. Older than. এই সেন্টেন্সটো চাই লোৱা ইয়াত আমাৰ অপশন দিছে নে নাই চাও 2014 অপশন much many much more ইয়াত আমাৰ তিনটা অপশন দিছে many much more আমাৰ 2014 এত অপশন দিছিল এটি আমাৰ এই B2 ডিসকাস কৰিবলৈ লৈছো অলপ ইম্পৰ্টেন্ট কি my father is older than my mother ইয়াত older than THAN দেখাৰ লগে আমি গম পাইছো কি কম্পাৰেটিভ ডিগ্ৰী এই সেন্টেন্সটো আমাৰ কম্পাৰেটিভ ডিগ্ৰী আছে এটি আমাৰ এইখিনিত আমাৰ কম্পাৰেটিভ ডিগ্ৰী কোন আছে মেনি মাচ মোৰ এই মোৰটো আমাৰ কম্পাৰেটিভ ডিগ্ৰী আছে এটি হল কিন্তু কি হৈছে ইয়াৰ older oldest আমাৰ এই older কম্পাৰেটিভ অলৰেডি আছে সেন্টেন্সটোত আমাৰ অলৰেডি older কম্পাৰেটিভ আছে গতিকে আমাৰ older than বুলি কৈছে যেহেতু আমাৰ অলৰেডি কম্পাৰেটিভ ওয়ার্ড এটা আছে এটা কম্পারেটিভ ওয়ার্ড থাকার পিছত নেক্সট আমি আকৌ কম্পারেটিভ ওয়ার্ড আমি ইউজ নকৰো দুটা কম্পারেটিভ ওয়ার্ড আমি যেহেতু ইউজ নকৰো আমাৰ কি হ'ব much older than my mother 2014 আহিছে তাৰপিছত learning is a dangerous thing এটা আছে learning is a dangerous thing এটা আমি দেখা দেখি গম পাইছো এটা আমাৰ প্ৰভাৱ আছে হয় না learning is a dangerous thing কেনেকুৱা learning যদি একোই নাজানে প্ৰায় নাজানে তাত কোনো প্ৰবলেম নাই কিন্তু a little learning to যদি আছে তেনে এটো বৰ ডেঞ্জারাস হয় না আমার এটো কি a little learning is a dangerous thing তারপর 2000 এটো কি আছিল আমার 2013 তাৰপিছত ও ইয়াতো আছে চাইলো 2011 at aise the painter is a man of words ami itimodhe kurisu few words honorary secretary gets no salary for holding the post can kay hindi ase honorary secretary an honorary secretary of the candidates must produce his or her identity card amar kya ki bole geche of the candidates eto silent of the candidates must produce his her of the candidates must produce his her identity card
আইডেন্টিটি কার্ড ইয়াত অপশন কি দিছে চাই লোৱা এনি এভরি ইচ এই তিনটা অপশন আমাক দিছে চাই লোৱা of the candidates must produce his her identity card এইগুলি আমাক দিছে ইয়াত অপশন আমাক দিছে any every আৰু each মই তোমালোকৰ each আৰু every ক্লাছত মই কৈছিলো যে আমাৰ এই ইয়াত কিহৰ দৰকাৰ হৈ আছে আমাৰ ইয়াত সাবজেক্টৰ দৰকাৰ হৈ আছে আৰু সাবজেক্ট হ'ব পৰা এটাই আছে আমাৰ কি ইয়াত each to আমাৰ কি হয় pronoun হয় না each আমাৰ adjectiveৰ কাম কৰে pronounৰ কাম কৰে হয় না any আৰু every কিন্তু অকল adjectiveৰ কাম কৰে একাৰে ইহত pronoun হ'ব নোৱাৰে এতিয়া আমাৰ দৰকাৰ হৈছে pronoun কিয় pronounৰ দৰকাৰ ইয়া আমাৰ nounৰ pronounৰ কিয় দৰকাৰ হৈছে subject অকল nounৰ pronounে হ'ব পাৰিব এটা সেন্টেন্সত subject অকল noun or pronoun সেইকাৰণে আমাৰ দৰকাৰ আছে সাবজেক্ট যেটো সাবজেক্টৰ দৰকাৰ হৈ আছে আমাৰ কিন্তু হ'ব ইয়াত each এতিয়া each to আমাৰ সাবজেক্টৰ কাম কৰিব পাৰিব কাৰণ হি pronounৰ কাম কৰিব পাৰে কি adjectiveৰ কি আমাৰ ইয়াত কি pronounৰ কাম কৰিছে pronounৰ কাম কৰিছে গতিকে আমাৰ কি হ'ল এই সাবজেক্ট হ'ব পাৰিছে আমাৰ দৰকাৰ আছে সাবজেক্টৰ সেইকাৰণে কি হ'ল each of the candidates must produce his her identity card এনেকৈ তোমালোকৰ মই যিমান বৰ চাইছো এতিয়া মোটামুটি ভাৱে চাই গৈছো কোৱেশ্চন বেংকত ডিসকাস কৰিবলগীয়া মই এইটোৱে দেখিলো বাকি যিমানখিনি আছিল প্ৰায় আমি ক্লাছত যিমান ডিসকাস কৰিছিলো সেইবোৰৰ মাজৰ পৰা তোমালোকৰ পৰীক্ষা আহিছে এতিয়া ভিডিঅটো কেয়াৰফুলি মই এটা প্লেলিষ্ট তৈয়াৰ কৰি দিম আৰু সেই মতে যদি আমাৰ প্লেলিষ্ট মোৰ হৈ যাব সিকুৱেন্সলি ভিডিঅ'বোৰ চাবা কলম বহি আগত লৈ ভিডিঅ'টো সিকুৱেন্সলি চাই আৰু কেইটামান প্ৰেক্টিছ অকণমান কৰিব পাৰিলে তোমালোকৰ টিউচন বা তেনে ধৰণৰ টিউচনৰ ক্লাছত নগলেও চলিব যেন মোৰ লাগে এতিয়া ভিডিঅ'টো কিন্তু till the end বৰ carefully চাবা। Thank you.